11 জুলাইত ৰাজ্যৰ ছবিগৃহলৈ মালামাল বয়জ মৃণাল ডেকাৰ কাহিনী চিত্ৰনাট্য পৰিচালনাৰে মুক্তি পাব ৰাজ্যৰ ছবিগৃহত মাতাংগী এণ্টাৰটেইনমেণ্টৰ বেনাৰত নিৰ্মিত মালামাল বয়জ ছবিখন অহা 11 জুলাইত অসমৰ ছবিগৃহলৈ আহিব মালামাল বয়জ মৃণাল ডেকাৰ কাহিনী চিত্ৰনাট্য আৰু পৰিচালনাৰ ছবিখনৰ প্ৰযোজক অনিমা লহকৰ আৰু প্ৰযোজনা মাতাংগী এণ্টাৰটেইনমেণ্টৰ আহিবলগীয়া ছবিখন ৰসালধৰ্মী কাহিনীৰে সমৃদ্ধ এখন ব্যতিক্ৰমী ছবি হ'ব বুলি জানিবলৈ দিয়ে মালামাল বয়জৰ কলা কুশলীসকলে ছবিখনৰ শব্দ মিশ্ৰণৰ কাম কৰিছে কিংখু মৰাণে বলিউডৰ অভিনেতাৰ দ্বাৰা অভিনীত মালামাল বয়জ ছবিখন ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিব বুলি আশাবাদী আজি মংগলদৈৰ ৰঞ্জিত শৰ্মা একাডেমী জ্ঞান বিকাশ একাডেমী আৰু ব্ৰিলিয়েণ্ট একাডেমীৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰচাৰ চলাই ছবিখনত অভিনীত কলা কুশলীসকলে খুবেই ভাল লাগিছে আৰু মংগলদৈবাসী ইতিমধ্যে আমি যিমানখিনি প্ৰচাৰ কৰিছোঁ তেওঁলোকৰ খুব সুন্দৰ সঁহাৰি পাইছোঁ আৰু আমি আশাবাদী যে অহা 11 জুলাই তাৰিখে মালামাল বয়জ অসমৰ সমূহ ছবিগৃহলৈ আহিব লগতে মংগলদৈতো আহিব গতিকে মংগলদৈৰ দৰ্শকে আমাৰ বিশ্বাস আগৰ চিনেমাবিলাক বা এতিয়া যিমানবোৰ ছবি আহি আছে মংগলদৈৰ দৰ্শক খুব সুন্দৰকৈ গৈছে আৰু মালামাল বয়জকো সিমানখিনি সঁহাৰি দিব বুলি আমি আশাবাদী মংগলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24